কৃষ্ণ এয়া ইন্দ্ৰপুৰ জুৰিয়া নামঘৰত আধ্যাত্মিক নৱপ্ৰজন্মৰ যুৱবক্তা মাধুৰ্য বৰা উপস্থিত হৈছেহি। সকলোৱে গায়ন বায়নেৰে তেখেতক আদৰিবলৈ এয়া সকলোৱে ৰখি আছে। তেখেত বৰ্তমান উপস্থিত হৈছেহি। আন্তৰিক সেৱা কৰা প্ৰণাম জনাইছো, আদৰণি জনাইছো। এই ক্ষেত্ৰলৈ তেখেতক আমি স্বাগতম জনাইছো ভক্তিপূৰ্বক।
প্ৰকাশ কৰা ভগৱন্তৰ এটি অৱতাৰ আছিল, কিন্তু তাৰ পূৰ্বৰে পৰা সেই ধৰ্ম বৰ্তি আছিল। অৰ্থাৎ সনাতন ধৰ্ম বুলি ক'লে প্ৰকৃতিৰ সৈতে জড়িত যিখিনি নীতি ব্যৱস্থা তাৰ লগত সংযুক্ত কৰি যেতিয়া জীৱই নিজৰ জীৱনটো চলাবলৈ শিকে তাকে কোৱা হয় সনাতন ধৰ্ম সহজ ৰূপত। কাৰণ চাওক, তথাকথিত আমাৰ সকলো নিয়ম প্ৰকৃতিৰ লগত জড়িত হৈ আছে, হয়নে? শৰাই দিয়া বুটমাহ মগুমাহ ফল মূলকেইটা প্ৰকৃতিৰ পৰাই আহিছে। ৰাতিপুৱা বিচনাৰ পৰা নামতো আমি প্ৰকৃতিত ভৰি দিয়ে দিনটো আৰম্ভ কৰোঁ। এই যে বস্ত্ৰ পৰিধান কৰা হৈছে 3 গুণৰ 3 বস্ত্ৰ বুলি কয়, 3 গুণ কৰ গুণ হয়? প্ৰকৃতিৰ 3 গুণ, সত ৰজ তম, নহয় জানো? গতিকে বিনা গুণ আমি যে যিটো নিৰ্গুণৰ কথা কৈ থাকো, নিৰ্গুণ আচলতে সংসাৰক ত্যাগ নকৰিলে নিৰ্গুণ হোৱা কোনো পক্ষে সম্ভৱ নহয়। কাৰণ সংসাৰত থকা মানে শৰীৰটোক আশ্ৰয় কৰি থকা আছে, আৰু শৰীৰটোৱে হৈছে গুণময়। যেতিয়া আমি নিজৰ পৰিচয়টো নিজৰ ধাৰাটোৰ পৰা আৰম্ভ কৰো, যেনেকে মই মোৰ পৰিচয় যদি মোৰ দেউতাৰ পৰা দিওঁ কোনোবা খিনিত, তেতিয়া হয়তো মোৰ দেউতাক কোনোবাই চিনি নাপাবও পাৰে, হয়নে? কিন্তু আমাৰ বংশটো যাৰ পৰা আৰম্ভ হৈছিল তেওঁৰ পৰা যদি পৰিচয় দিয়া যায়, তেতিয়াহ'লে মিতিৰ কুটুম জ্ঞাতি কুটুম্ব যিমানবিলাক আছে সকলোৱে নিজৰ সূত্ৰটো উলিয়াই ল'ব পাৰিব, হয়নে? ঠিক তেনে ধৰ্ম মাৰ্গটো যদি আমি পৰিচয়টো গুৰিৰ পৰা আৰম্ভ কৰো, সমস্যা তাত নহয়। ডালে পাতে পৰিচয়টো আৰম্ভ কৰিলেহে খেলিমেলি হয়। যেতিয়া আমি একেষাৰে কওঁ আমি ভাৰতীয় নাগৰিক বুলি, তেতিয়াহ'লে বিবিধতাটো নাথাকে, একত্বটো গুচি আহে। ভাৰতৰ পৰা আমি অসমৰ নাগৰিক হৈ পৰিলো, যিটো আমাৰ সংবিধানে কোৱা নাই। অসমৰ মাজত আকৌ ঢেৰ ভাগ বিতৰা আছে নহয়, সেইবিলাক বিষয় বাৰু বেলেগ এটা পৰ্যায়ৰ বিষয়, নহয় জানো? তাৰ মাজত আকৌ ভাগ ইত্যাদি ইত্যাদি আছে। যিমানে আমি ভাগ কৰি গৈ থাকো সিমানে মূল খুঁটিটোৰ পৰা সম্পৰ্কটো এৰ খাই গুচি যায়। ধৰ্মৰ ক্ষেত্ৰতো আমাৰ মূল পৰিচয় আছে আমি সনাতন ধৰ্ম, আৰু সেই সনাতন ধৰ্মকে পৰৱৰ্তী সময়ত নামাকৰণ কৰা হল বুলি হিন্দু ধৰ্ম বুলি, নহয় জানো? হিন্দু ধৰ্ম বুলি কওঁতে কেৱল পূৰ্বতে ঋষিমুনিসকলে গছৰ তলত বহি যিটো চিন্তাধাৰা কৰি যিখিনি নীতি নিয়ম বনালে তাকেই বোলে পালন কৰাটো হিন্দু ধৰ্ম নহয়। হিন্দুৰ দুষ্টান্ন ভগৱতী নানাৰ্য বিদুষক সব ধৰ্ম পালক বিদ্বান শ্ৰুত ধৰ্ম পৰায়ণ। চৰকাৰী ফৰ্মখন ফিল আপ কৰোঁতে আমি ৰিলিজন যিটো অপশ্যন আহে